Hello everyone, Assamese Knowledge Learning Hubলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই IPL খেলৰ বিষয়ে চমুকৈ লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। IPL হ'ল ভাৰতত অনুষ্ঠিত হোৱা এক পেছাদাৰী ক্ৰিকেট খেল। ইয়াৰ সম্পূৰ্ণ নাম হ'ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। IPL হ'ল T20 ক্ৰিকেট খেল, অৰ্থাৎ ইয়াত 20 অভাৰৰ খেল খেলা হয়। IPL পোনপ্ৰথমে 2007 চনত BCCI আৰু ললিত মোদীৰ দ্বাৰা সূচনা কৰা হৈছিল। 2008 চনৰ 18 এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ মাজত IPLৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল। IPL ক্ৰিকেট খেলত বিভিন্ন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। IPL খেলৰ খেলুৱৈসকলক IPL দলৰ মালিকসকলে নিলাম প্ৰক্ৰিয়াৰে কিনি লয়। প্ৰতিজন খেলুৱৈৰ দাম বেলেগ বেলেগ হয়। IPL বিজয়ী দলক IPL ট্ৰফী আৰু নগদ ধন দিয়া হয়। গোটেই IPL টুৰ্ণামেণ্টত যি গৰাকী খেলুৱৈয়ে আটাইতকৈ বেছি ৰান কৰে তেওঁক অৰেঞ্জ কেপ দিয়া হয়। আনহাতে যি গৰাকী খেলুৱৈয়ে আটাইতকৈ বেছি উইকেট লয় তেওঁক পাৰ্পল কেপ দিয়া হয়। 2008 চনৰ পৰা 2023 চনলৈ আটাইতকৈ বেছি IPL বিজয়ী দল হ'ল চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। দুয়োটা দলে 5 বাৰকৈ জয়ী হৈছে। আজিলৈ আহোঁ, ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।